এই মুহূর্তের এটি গুরুত্বপূর্ণ খবর। 9 জুলাই দেশজুৰি চকা বন্ধৰ আহ্বান। চকা বন্ধৰ 24 ঘণ্টাৰ বাবে ঘোষণা। পুৱা 5 বছৰৰ পৰা বন্ধ থাকিব সকলো যান-বাহন। বন্ধ থাকিব চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানৰ লগতে দোকান পোহাৰ। দেশজুৰি ধৰ্মঘট চকা বন্ধ ৰাখিবলৈ চৰকাৰলৈ দাবী। মটৰ ভেহিকেল সংশোধনী আইনৰ বাতিলৰ দাবীৰে এই ঘোষণা। ৰাজহুৱা খণ্ডক ব্যক্তিগতকৰণৰ নীতি বাতিলৰ দাবীৰে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই মুহূৰ্তত জনাইছে এটি গুৰুত্বপূৰ্ণ খবৰ। কাইলৈ সমগ্ৰ অসম বন্ধ ৰখাৰ আহ্বান জনোৱা হৈছে। এই মুহূৰ্তের এটি গুরুত্বপূর্ণ খবর। 9 জুলাই দেশজুৰি চকা বন্ধৰ আহ্বান। চকা বন্ধৰ 24 ঘণ্টাৰ বাবে ঘোষণা। পুৱা 5 বছৰৰ পৰা বন্ধ থাকিব সকলো যান-বাহন। বন্ধ থাকিব চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানৰ লগতে দোকান পোহাৰ। দেশজুৰি ধৰ্মঘট চকা বন্ধ ৰাখিবলৈ চৰকাৰলৈ দাবী। মটৰ ভেহিকেল সংশোধনী আইনৰ বাতিলৰ দাবীৰে এই ঘোষণা। ৰাজহুৱা খণ্ডক ব্যক্তিগতকৰণৰ নীতি বাতিলৰ দাবীৰে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই মুহূৰ্তত জনাইছে এটি গুৰুত্বপূৰ্ণ খবৰ। কাইলৈ সমগ্ৰ অসম বন্ধ ৰখাৰ আহ্বান জনোৱা হৈছে।